নমস্কাৰ বাস্তু আছাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে কুশলে আছে মংগলে আছে আজি আপোনাৰ আলোচনালৈ লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে মহাশিৱৰাত্ৰি 2025 এই মহাশিৱৰাত্ৰিত মহাদেৱক আপুনি কেনেকৈ সন্তুষ্ট কৰিব কি বিশেষ নিয়ম পালন কৰিব হয় এটা অতি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকে সকলোৱে জানে পৃথিৱীৰ কোটি কোটি শিৱ ভক্ত হয় শিৱ শক্তি আৰু শিৱ ভক্তিৰ বিশ্বাসী লোকৰ বাবে বছৰটো এটা অতি অপেক্ষাৰ দিন হৈছে মহাশিৱৰাত্ৰি 2025 বৰ্ষৰ এই মহাশিৱৰাত্ৰি পবিত্ৰ দিনটোত আপুনি মহাদেৱক সন্তুষ্ট কৰিবলৈ বিশেষ কি কাম কৰিব আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক সকলোকে জনালো কিতাপৰ কথা ইতিমধ্যে সকলোৱে গমেই পাইছে আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিগ্ৰহ সলনি কৰক আপোনাৰ ঘৰখন আৰু বাস্তুশাস্ত্ৰৰ পৰিগ্ৰহ সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন হয় এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব আমাৰ স্ক্ৰীনত যি নম্বৰ দিয়া আছে সেই নম্বৰত ফোন কৰিব নালাগে হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন যতে আছে নিজ নিজ ঘৰত থাকি আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে শাস্ত্ৰসন্মত কৰিছে এতিয়া হওক মূল বিষয়বস্তু আজিৰ বিষয়বস্তু কি 2025 বৰ্ষৰ মহাশিৱৰাত্ৰি কেতিয়া সকলোৱে জানে এই পবিত্ৰ দিনটো আহি আছে কি নিয়ম কৰিব কেনেকৈ মহাদেৱক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিব পোনপ্ৰথমে মই জনাই লওঁ যে আমাৰ সৰ্বভাৰতীয় ক্যালেন্ডাৰ হয় সৰ্বভাৰতীয় ক্যালেন্ডাৰ অনুযায়ী প্ৰত্যেক বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্থদৰ্শী দিনটো মহাশিৱৰাত্ৰি পবিত্ৰ দিন হিচাপে পালন কৰা হয় 2025 চনৰ এই দিনটো কেতিয়া পৰিছে সব এই চতুৰ্থদৰ্শী দিনটো আৰম্ভ হৈছে 2025 ৰ 26 ফেব্ৰুৱাৰী বুধবাৰে কেইটা বজাত আৰম্ভ হৈছে 11:08 AM 11:08 AM 26 তাৰিখ বুধবাৰ দিনটো চতুৰ্থদৰ্শী পবিত্ৰ দিন আৰম্ভ হৈছে শেষ হ'ব কেতিয়া 27 তাৰিখ তাৰ নেক্সট দিনা 27 ফেব্ৰুৱাৰী বৃহস্পতিবাৰে ৰাতিপুৱা 8:54 লৈকে 8:54 AM লৈকে এই চতুৰ্থদৰ্শীৰ পবিত্ৰ সময়টো থাকিব এটা কথাটো হ'ল যে আপোনালোকে জানে যে শিৱ পূজা কৰা হয় মই প্ৰথমে এইকেইটা ইনফৰমেশন আপোনালোকক দিলো প্ৰতিজন শিৱ ভক্তৰ বাবে যথেষ্টখিনি সহায়ক হ'ব শিৱ পূজা আপোনালোকে জানে যে মাজ নিশা শিৱৰাত্ৰিৰ পবিত্ৰ দিনটোত মাজ ৰাতি শিৱ পূজা কৰা হয় শিৱ পূজা কেতিয়া কৰিব 27 তাৰিখ মানে 26 তাৰিখে ৰাতি ঠিক 12টা বাজি যোৱাৰ পাছত কাৰণ 12টা বাজি যোৱাৰ পাছত আপোনাৰ 27 তাৰিখ সোমাই যাব বৃহস্পতিবাৰ আৰম্ভ হৈ যাব 12:09 পৰা 59 লৈকে 50 মিনিট সময় পাব yes এটা বজা 1 মিনিটৰ আগত ই শেষ হ'ব কোনদিনা বৃহস্পতিবাৰে দিনটো আৰম্ভ হওঁতে ৰাতি নেক্সট ব্ৰত কাৰণ সব বহুত মানুহে ব্ৰত ৰাখে ব্ৰত কেতিয়া কৰিব ব্ৰত 26 তাৰিখে ৰাতিপুৱাৰ পৰা কৰিব লাগিব 24 ঘণ্টীয়া ব্ৰত হ'ব 27 তাৰিখ ৰাতিপুৱা কিন্তু ঠিক চতুৰ্থদৰ্শী শেষ হোৱাৰ পাছত 9টা মান বজাতে ৰাতিপুৱা 9টা মান বজাতে এই ব্ৰত ভাগিব এতিয়া সব ব্ৰতৰ সময়ছোৱাত কোনোবাই একো নোখোৱা ব্ৰতো কৰিব পাৰে কোনোবাই এবাৰ ফলাহাৰ গ্ৰহণ কৰা ব্ৰতো কৰিব পাৰে কিন্তু ব্ৰতটো 12 ঘণ্টীয়া নহয় 24 ঘণ্টীয়া ব্ৰতৰ সময়ত যদি একো নোখোৱাকে থাকে অকল পানী খাই থাকে তেতিয়াহ'লে খুবেই ভাল কথা সকলোৱে নোৱাৰিব পাৰে যিসকলে নোৱাৰে তেনেহ'লে তেওঁলোকে এবাৰ ফলাহাৰ গ্ৰহণ কৰিব পাৰে নিমখ নোহোৱা ফলাহাৰ গ্ৰহণ কৰিব কেতিয়া সূৰ্য অস্ত যোৱাৰ আগত ৰাতি কিন্তু একো খাব নোৱাৰে আৰু এটা কথা মন কৰিব যে আমি শিৱৰাত্ৰি ব্ৰত যেতিয়া পালন কৰো ন গাখীৰ চেনি এইকেইটা বস্তু আমি নাখাওঁ অৰ্থাৎ ব্ৰতৰ সময়ত পানী বাহিৰে একো খাবই নালাগে এবাৰ ফলাহাৰ গ্ৰহণ কৰিলে ঠিক সূৰ্য অস্ত যোৱা এতিয়া চাওক শিৱৰাত্ৰি সকলোৱে জানে শিৱ ভক্তি আৰু শিৱ শক্তিত বিশ্বাসী প্ৰতিজন লোকৰ বাবে এই দিনটো বছৰ অধীৰ অপেক্ষাৰ দিন yes দুটা সময় শিৱৰ প্ৰিয় মাহ কোনটো শাওণ মাহ এতিয়া কথাটো হ'ল যে শিৱৰাত্ৰি কিয় পালন কৰা হয় আমি এই কথা পূৰ্বৰ ভিডিঅটো আপোনালোকক জনাই আহিছো শিৱৰাত্ৰি বিৰাট ধুনীয়া এটা দিন বিৰাট পবিত্ৰ এটা দিন শিৱৰাত্ৰি শাস্ত্ৰত কথিত আছে যে এই বিশেষ দিনটোত মাতা পাৰ্বতীয়ে শিৱক নিজৰ স্বামী হিচাপে লাভ কৰিছিলে অৰ্থাৎ শিৱৰাত্ৰিৰ দিনা এই পবিত্ৰ দিনা শিৱ আৰু পাৰ্বতীৰ বিবাহ হৈছিল আপোনালোকে জানে যে প্ৰেমৰ সৰ্বোচ্চতম নিদৰ্শন হৈছে শিৱ মহাদেৱ আৰু পাৰ্বতীৰ প্ৰেম yes সৰ্বোচ্চতম নিদৰ্শন কথাই কোৱা হয় যে ভ্যালেন্টাইন্স ডে পালন কৰে কোনে অপৰিণত বয়সৰ ল'ৰা ছোৱালী প্ৰকৃত প্ৰেমিকাই শিৱৰ ৰাত্ৰি পালন কৰে yes প্ৰত্যেকজনে এইটো কথা জানিব এতিয়া চাওক শিৱৰাত্ৰিৰ দিনা কি কৰিব মই পোনপ্ৰথমে আপোনালোকক কৈলো যে এটা কথা আপোনালোকে জানক যে আমাৰ সমাজত আটাইতকৈ বেছি সংখ্যক মানুহ যদি আছে এয়া হৈছে শিৱ ভক্ত কম বেছি পৰিমাণে সকলোৱে শিৱক বিশ্বাস কৰে আৰু শিৱ এনেকুৱা এটা শক্তি yes সকলোৰে হৈও কাৰো নহয় ক'তো নাথাকিও সকলোতে আছে
দেৱাদিদেৱ মহাদেৱ, দেৱ দেৱীৰো ভগৱানৰ উপাস্য দেৱতা, অসুৰ পিশাচ সকলোৰে উপাস্য দেৱতা হৈছে মহাদেৱ। আটাইতকৈ সৰ্বোচ্চতম শক্তিটো হৈছে শিৱ। আৰু আমাৰ শাস্ত্ৰত কি কৈছে যে আমাৰ চিন্তাৰ আটাইতকৈ আমি যিমান উচ্চ খাপলৈ চিন্তা কৰিব পাৰো ন, আপুনি মইতো সকলোৱে নিশ্চয়ভাৱে আমি চিন্তা কৰো জীৱনত কি কৰিম, কেনেকৈ যাম, কি কথা। আমাৰ চিন্তাৰ একেবাৰে উচ্চতম শিখৰক শিৱ বুলি কোৱা হৈছে। মই যি কি নহওক, মই এইখিনি প্ৰসংগলৈ আপোনালোকক নাযাওঁ, কিন্তু মই ক'ব বিচৰা কথাটো কি যে শিৱৰাত্ৰি এই পবিত্ৰ দিনটো মই ইতিমধ্যে দিন সময় এইখিনি কলো। এতিয়া আপোনালোকে এই বিশেষ দিনটোত কি কৰি মহাদেৱৰ বিশেষ কৃপা লাভ কৰিব। চাওক, এইখিনিতে মই এটা কথা কৈ থওঁ। আজি 2 বছৰৰ আগতে আমি এটা কথা আপোনালোকক জনাইছিলো। শিৱৰাত্ৰিৰ দিনা আপোনাৰ ঘৰৰ ওচৰে পাজৰে শিৱলিংগ বা শিৱ যিকোনো এটা মন্দিৰ, শিৱলিংগ থকা হওক বা শিৱ মূৰ্তি থকা হওক, এটা উপেক্ষিত অৱহেলিত মন্দিৰ আমি চাফ চিকুণ কৰি পৰিষ্কাৰ কৰিবলৈ কৈছিলো। যিসকলে কৰিছে কমেণ্ট যোগে আগবঢ়াব। এই কাম কৰাৰ পাছত আপোনালোকে আপোনাৰ জীৱনত কি ফল পাইছে। ইয়েছ, কাৰণ চাওক, আমি বহু মানুহৰ পৰা এই কথা জানিব পাৰিছো, কেতিয়াবা লগ পালেই হওক বা ফোন যোগে হওক, যে যিসকলে এই কাম কৰিছে ন, মেক্সিমামৰ জীৱনত কিন্তু আমূল পৰিৱৰ্তন আহিছে। ইয়েছ, চ' এইবাৰ শিৱৰাত্ৰিটো কৰিব পাৰে। কাৰোবাৰ যদি মিছ হৈ গ'ল, নিয়মটো কি আমি কৈছিলো যে আপোনাৰ ঘৰৰ ওচৰে পাজৰে আপুনি বিচাৰক অৱহেলিত অৱস্থাত থকা এটা শিৱলিংগ বা শিৱ মন্দিৰ চাফ চিকুণ কৰক, যিমান পাৰে তাত সুসজ্জিত কৰি আটুপটুকীয়া কৰি ধুনীয়া কৰি পেলাওক, যাৰ যি মতে সামৰ্থ্য। কাৰণ চাওক, ইয়াৰ ৰিজাল্ট সাংঘাতিক, কিন্তু ৰিজাল্ট আছে। কাৰোবাৰ হয়তো দুদিনমান দেৰি হ'ব, কাৰণ মহাদেৱ অলপতে সন্তুষ্ট হয়। ইয়াতো এটা মোৰ ভাল কাম, সেইকাৰণেতো ভোলে বাবা বুলি কোৱা হয়। মহাদেৱ অলপতে সন্তুষ্ট হোৱা ভগৱান হৈছে মহাদেৱ। এতিয়া চাওক, এইবাৰ আপোনালোকে কি কৰিব। চাওক, এইবাৰ আপোনালোকে কি কৰিব, প্ৰত্যেকে আপোনালোকৰ ঘৰৰ উত্তৰ দিশত, মনত ৰাখক এই শিৱৰাত্ৰি পবিত্ৰ দিনটো কোনদিনা, 26 তাৰিখ বুধবাৰ দিনা এটা ধতুৰা ফুলৰ পুলি ৰোপণ কৰক। ইয়েছ, ধতুৰা ফুলৰ পুলি। ধতুৰা ফুল আপোনালোকে জানে মহাদেৱৰ প্ৰিয় এবিধ ফুলৰ ভিতৰত হৈছে ধতুৰা গছ। ক'ত ৰুব, উত্তৰ দিশত ৰুব। কোন তাৰিখে, শিৱৰাত্ৰি পবিত্ৰ দিনটোত। অৰ্থাৎ আপুনি শিৱৰাত্ৰিৰ পবিত্ৰ দিনটোত শিৱৰ এটা ক্ষুদ্ৰ অংশ আপুনি আপোনাৰ ঘৰখনত বাস্তুসন্মতভাৱে সম্পূৰ্ণ ৰিজাল্ট পাবৰ কাৰণে এজোপা বৃক্ষ ৰূপত আপুনি ৰোপণ কৰিছে। কেইবছৰমানৰ মূৰত তাত ফল লাগিব, ফুল লাগিব। সেই ফলে ফুলে আপুনি আপোনাৰ মহাদেৱক শিৱৰাত্ৰিৰ দিনা অৰ্পণ কৰিব পাৰিব। তাতকৈ পবিত্ৰ কাম কি হ'ব পাৰে। যিসকল লোকৰ ঘৰত স্থানৰ অভাৱ, ফ্লেটত থাকে, তেওঁলোকে কি কৰিব, যাৰ স্থানৰ অভাৱ ন, উত্তৰ দিশত এটা টাবতো এটা ধতুৰা গছৰ পুলি ৰুব পাৰে এই পবিত্ৰ দিনটো। তাৰ উপৰিও আপোনালোকক মই কেইটামান কথা কওঁ। আপোনালোকে জানে যে শিৱৰাত্ৰিৰ এই পবিত্ৰ দিনটোত শিৱলিংগ অভিষেক কৰা হয়, পঞ্চমৃতেৰে অভিষেক কৰা হয়। পঞ্চমৃত মানে কি, ঘিউ, দৈ, গাখীৰ, মৌ, চেনি, এই 5টা মিহলালে বা তাৰ লগত গংগাজলো দিব পাৰে। আপোনাৰ সদায় শিৱলিংগ অভিষেক কৰা হয়। আপোনালোকে সাধাৰণতে এই বিশেষ দিনটোত ডাঙৰ ডাঙৰ শিৱ মন্দিৰবিলাকত যথেষ্ট ভিৰ হয়। আপোনালোকে ঘৰৰ ওচৰে পাজৰে কোনোবা এটা শিৱ মন্দিৰতো য'ত ভিৰ নোহোৱা স্থানটো কিন্তু আপোনালোকে এইদিনা পুৱা গৈ পেলাই শিৱলিংগ অভিষেক কৰিব পাৰে। ছেকেণ্ড, শিৱলিংগত কেইটামান বস্তু নিদিব। চাওক, মই বিশেষভাৱে নকওঁ, কাৰণ শিৱলিংগত কি দিব, কেনেকৈ দিব, ইতিমধ্যে আমাৰ ভিডিঅ' ইয়াৰ ওপৰত আপলোড কৰা হৈ গৈছে। থুলতে মই কেইটামান কথা কৈছো। কেইটামান বস্তু শিৱলিংগত কেতিয়াও অৰ্পণ নকৰে। কি অৰ্পণ নকৰে, নাৰিকল, হালধি, সেন্দুৰ, তুলসী পাত, ষ্ট্ৰিক্টলি প্ৰহিবিটেড এইকেইটা বস্তু। শিৱলিংগত কি দিব, সকলোৱেতো জানে, আপোনালোকে বেলপাত দিয়ে। তাৰ উপৰিও ধতুৰা ফুল দিব, ধতুৰা ফলো দিব পাৰে, বগা পদুম, বগা চন্দন, অপৰাজিতা, নয়নতৰা, এইকেইটা দিনটো দিব পাৰে। আৰু এই শিৱৰাত্ৰিৰ পবিত্ৰ দিনটোত প্ৰতিজন লোকে শান্ত হৈ থাকক, নিৰামিষ ভোজন গ্ৰহণ কৰক। মাছ, মাংস, কণী, মদ এইকেইটা বস্তু আঁতৰত ৰাখক। বিশ্বাস কৰক, এই বিশেষ দিনটোত অলপমান মহাদেৱক ভাৱ ভক্তি কৰকচোন সকলোৱে। আপোনাৰ জীৱনত থকা বহু সমস্যা দূৰ হৈ যায়। সমস্যা দূৰ হোৱাটো আমি সকলোৱে বিচাৰো, কিন্তু পথটোতো উচিত হ'ব লাগিব, সঠিক পথেদিতো যাব লাগিব। পথটো উদ্দেশ্যতকৈ বেছি জৰুৰী হয় আমাৰ জীৱনৰ কাৰণে। প্ৰকৃত একচুৱেল পথেদি গ'লেহে আপুনি বিচৰাখিনি জীৱনত পাব পাৰে। তাৰ ভিতৰত এটা কি কৈছো মই, শিৱৰাত্ৰিৰ পবিত্ৰ দিনটোত কোনদিনা, 26, 27 এই 2 দিনা মাছ, মাংস, কণী, মদ এইকেইটাৰ পৰা নিজক বিৰত ৰাখক। শান্ত হৈ থাকক, বগা কাপোৰ পৰিধান কৰক। হাই কাজিয়া তৰ্ক নকৰিব। বিবাহিত মহিলাসকলে বা পুৰুষসকলে কেতিয়াও সম্ভোগ নকৰিব। মহাদেৱৰ নাম লওক। ঘৰত শিৱ ফটো হওক, মূৰ্তি হওক, তাৰ আগত মহাদেৱৰ আৰাধনা কৰক। ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰক। আৰু এই পবিত্ৰ দিনটোত মহাদেৱক আপুনি আপোনাৰ
কৃপা আশীৰ্বাদ বিচৰো আশা কৰো আজি এই ভিডিঅ'টোৰ মাধ্যমত এটা অতি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকক জনাব পাৰিলো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক অসমৰ চুকে কাণে শ্বেয়াৰ কৰক যিমানে মানুহে জানিব সিমানেই মানুহ উপকৃত হ'ব আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা যদি এজন মানুহ বা এটা পৰিয়াল উপকৃত হয় তেন্তে সেয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব আপুনি আমি সকলো জীয়াই আছো কিয় পুণ্য অৰ্জন কৰিবলৈ পুণ্য সঞ্চয় কৰিবলৈ আৰু আমাৰ জীৱনত এটা এটাকৈ পুণ্য সংযোজন কৰিবলৈ ধন্যবাদ